Hello students, welcome to Onkron coaching classes. আজি control system subjector report প্ৰথম মোৰ introduction আজি class আছে okay তো তোমালোকক আজি এই ক্লাছত মই বুজাব চেষ্টা কৰিম control system actually হয় কি তাৰ লগত আমাৰ ব্যক্তিগত ডেইলি লাইফৰ লগত control system কি ধৰণে ৰিলেটেড আমি সেইখিনি কথাও আজি এই ক্লাছত ডিসকাস কৰিম তো আশা কৰিছো তোমালোকে এই ক্লাছটো বুজি পাবা আৰু এই ক্লাছটো তোমালোকৰ যদি কিবা প্ৰবলেম থাকে মোক ভালকৈ তোমালোকে সুধিব পাৰা কোনো কথা নাই ঠিক আছে যিয়ে প্ৰবলেম নাথাকক কিয় তোমালোকে মোক সুধিব পাৰা আৰু এয়া 9365966620 এয়া মোৰ WhatsApp নাম্বাৰ হয় তোমালোকে সকলোৱে যি সকলে বুজি নোপোৱা কিবা প্ৰবলেম থাকে কিবা কোৰ্সৰ বিষয়ে জানিব বিচাৰিছে এভৰিথিং মোক তোমালোকে সুধিব পাৰা ওকে আৰু লগতে আমি পেইড ক্লাছো প্ৰভাইড কৰি আছো 5th সেমিষ্টাৰৰ কাৰণে 5th সেমৰ কাৰণে তিনিটা সাবজেক্ট কি EM ইলেক্ট্ৰিক্যাল মেশিন 2 মাইক্ৰোপ্ৰসেসৰ প্লাস মাইক্ৰোপ্ৰসেসৰ ঠিক আছে প্লাস কন্ট্ৰোল সিস্টেম এই তিনিটা সাবজেক্টৰ কোর্স ফিজ ওকে কোর্স ফিজ নট মান্থলি নট উইকলি কিবা হেৰি নহয় কোর্স ফিজ মই ইয়াত যেটো ক্লাছবোৰ হেত পঢ়োৱা হয় মই পঢ়াও এইকিটা আৰু ইয়াৰ কোর্স ফিজ হৈছে only 2000 প্ৰত্যেকটা সাবজেক্টৰ নহয় তিনিটা সাবজেক্ট মিলাই ইয়াত কোর্স ফিজটো ধৰা হৈছে 2000 মানে মই যদি কওঁ এটা সাবজেক্টত এপ্ৰক্সিমেটলি লেছ দেন 700 এটা সাবজেক্টত তুমি কোর্স ফিজ দ্যাট মিন্স ইয়াত পৰিব তোমাৰ তো যদি কোনোবাই ল'ব বিচাৰা মোৰ লগত কন্টেক্ট কৰিব পাৰা এতিয়া আহো আমাৰ ক্লাছৰ ওপৰত আশা কৰিছো তোমালোকে ক্লাছটো ভাল লাগিব কন্ট্ৰোল সিস্টেমৰ ওপৰত ঠিক আছে তো বলা আৰম্ভ কৰো আজিয়ে আমাৰ ক্লাছটো তো ইয়াত সোৱা বেসিক ডেফিনেশনস ইয়াত দিয়া হৈছে কিছুমান কন্ট্ৰোল সিস্টেমৰ ওপৰত ৰাইট তো এই ডেফিনেশনৰ দ্বাৰা আমি কন্ট্ৰোল সিস্টেম এটা বুজিবলৈ চেষ্টা কৰিম ঠিক আছে তো বলা আৰম্ভ কৰো তো ইয়াত সোৱা কি দিয়া হৈছে সিস্টেম পেন্ডেল চেঞ্জ কৰিলো খালি ওকে সিস্টেম কি হয় সিস্টেম ওকে সিস্টেম কি হৈছে তোমালোকৰ যদি ৰবা দেই মই জুম কৰিব চেষ্টা কৰোঁ নহলে ওকে আই থিংক এটা ক্লিয়াৰ হ'ব ন অলপ ৰাইট কি দিয়া হৈছে চোৱা an arrangement or combination of different physical components okay that are connected or related ঠিক আছে together to form an entire unit to achieve certain objective okay is called a system okay তো আমি বুজি পালো এটা সিস্টেম হৈছে কি ৰবা দেই আই থিংক অলপ পিকচাৰটো কাট খাইছে ন এটা ঠিক আছে ন সাগে ওকে তো সিস্টেম হৈছে কি the arrangement of combination of different physical arrangement or combination of different physical components দেখা পাইছা that are connected or related হেতি কানেক্ট হৈ থাকিব পাৰে or related হৈ থাকিব পাৰে together to form an entire unit to achieve certain objective এতিয়া উদাহৰণ ফাৰ্ষ্টতে চাওঁ ৰবা উদাহৰণ চাগে আই থিংক দিয়াও আছে is called a system a kite চোৱা a kite এখন চিলা মানে
ইজ এন এক্সাম্পল অফ কাৰ এক্সাম্পল হয় অফ ফিজিকেল চিষ্টেম ডেট মিনছ এটা চিষ্টেম বুলিলে আমি যি বুজোঁ যেনেকৈ আমাৰ হয়নে চিলা এখন এটা আমাৰ চিষ্টেমৰ উদাহৰণ অ'কে বিকজ ইট ইজ মেড আপ অফ কিহেৰে নিৰ্মিত ই পেপাৰ এণ্ড ষ্টিক্স পেপাৰ আৰু কামিৰে ইয়াক আমি সজোৱা হয় কি কেনেকৈ সজাইছোঁ মানে এছেম্বল কৰিছোঁ চোৱা এখন চিলা বনাবৰ কাৰণে আমি পেপাৰ লওঁ তাক কামিৰে আমি বান্ধো হয়নে পেপাৰ এখন আকৌ আমি তাক আঠা লগাওঁ তাৰপিছত সূতাৰে আমি হয়নে ৰছীৰে আমি বান্ধি তাক আকাশত উৰাবলৈ যাওঁ ডেট মিনছ এটা চিলা যিখিনি কম্পনেণ্টছবোৰে গঠিত মানে তুমি যদি মন কৰা চোৱা কামি নহ'লে চিলা সম্পূৰ্ণ নহ'ব হয়নে তাৰ আধাৰ কাগজ হওক কিছুমানে আজিকালি পলিথিন তেনেকুৱা নিচিনা হয়নে ইয়াত ৰঙীন কাগজবোৰো ইউজ কৰে কোনো কথা নাই যদি সেইটো নহয় আমাৰ চিলাখন নুৰিব উৰিব জানো কোৱা তো সেইটো কাৰণে কিছুমান কোৱান্টিটিবোৰ একলগ লাগি যেতিয়া এটা কি বুলি কয় এটা এৰেঞ্জমেণ্ট এটা কম্বিনেশ্যন ঠিক আছে এটা যিটো ফৰ্ম হয় তাক কোৱা হ'ব ছিষ্টেম বুলি অ'কে লগতে চোৱা আৰু এটা এক্সাম্পল এটা আছে কি হৈছে চোৱা ইয়াত এক্সাম্পল আৰু এটা আছে চোৱা এ ক্লাছৰুম ইজ এন এক্সাম্পল অফ এ ফিজিকেল ছিষ্টেম এটা ক্লাছৰুমো কি হয় আমাৰ ছিষ্টেমৰে এটা উদাহৰণ আশা কৰিছোঁ কথাষাৰ বুজিব পাৰিছা ৰাইট অ'কে তো মই আৰু অলপ তোমালোকক যদি বুজাওঁ যেনেকৈ চোৱা এটা চিলা এখন ঠিক আছে আমাৰ কাৰণে এটা ছিষ্টেম আমাৰ ক্লাছৰুমটো যেনেকৈ ক্লাছৰুম অকল ৰুম ক'লেও নহ'ব ক্লাছৰুম মানে তাত শ্ৰেণীত পাঠদান হ'ব সেইটো কাৰণে ডেট ইজ ৱাই ক্লাছৰুম ন তাৰ কাৰণে ষ্টুডেণ্টছ লাগিব তো অনলি সেই ক্লাছৰুমৰ ভিতৰত ষ্টুডেণ্টছ হ'লেও নহ'ব টিচাৰ লাগিব ৰাইট তো তেতিয়া বুকছ লাগিব বেঞ্চ লাগিব ডেট মিনছ সেই গোটেইখিনি বস্তু মিলি মোৰ এটা ছিষ্টেম ক্ৰিয়েট হৈ আছে নহয় যেনেকুৱা এটা চাৰ্টেইন গ'ল এটা নিৰ্দিষ্ট মই অবজেক্টিভ এটা নিৰ্দিষ্ট মোৰ গ'ল এটাক যেতিয়া মই পূৰা কৰিবলৈ যাওঁ সেইখিনি যাবৰ কাৰণে সেইখিনি কৰিবৰ কাৰণে যিখিনি বস্তু মোৰ প্ৰয়োজন সেয়াকে ক'ম মই ছিষ্টেম যেনেকৈ আৰু এটা মই যদি উদাহৰণ দিওঁ ইয়াৰ উদাহৰণ এনেকুৱা হ'ব ধৰি লোৱা মই মোৰ শ্বাৰ্টটো আইৰণ হয়নে আইৰণ কৰিছোঁ মই তো যে আইৰণটো মই ইউজ কৰি আছোঁ মোৰ শ্বাৰ্টটো হয়নে প্ৰেছ কৰিবৰ কাৰণে তো সেই আইৰণটো হৈছে এটা ছিষ্টেমৰে হয়নে ছিষ্টেম হ'ব মোৰ আইৰণটো তো সেই ছিষ্টেমটো সেই আইৰণটো কিহেৰে গঠিত হ'ব হয়নে তাত থাৰ্মোষ্টেট থাকিব হয়নে হিটিং এলিমেণ্টছবোৰ থাকিব ৱায়াৰবোৰ থাকিব য'ত কাৰেণ্ট আহিব পাৰে সেই গোটেইটো হৈছে এটা ছিষ্টেম আশা কৰিছোঁ ছিষ্টেম বস্তুটো কি এই কণ্ট্ৰল ছিষ্টেমত একচুৱেলি ছিষ্টেম বস্তুটো হয় কি তোমালোকে বুজিব পাৰিছা ৰাইট আৰু কিবা যদি বেটা কিবা প্ৰব্লেম পালে মোক ভালকৈ তোমালোকে সুধিবা মই সদায় তোমালোকক বুজাবলৈ সাজু আছোঁ ঠিক আছে কোনো কথা নাই অ'কে নেক্সট হৈছে চোৱা কণ্ট্ৰল কি বস্তু তো হৈছে যে কণ্ট্ৰল কি হয় কণ্ট্ৰল হৈছে দ্য মিনিং অফ কণ্ট্ৰল ইজ টু ৰেগুলেট ৰাইট যেনেকৈ তোমালোকে ৰেগুলেটৰ খুব শুনা এই শব্দটো ন কেতিয়া শুনা যেতিয়া এই ক'ৰবাত গেছ হয় না আমি যেতিয়া খানা বনাওঁ গেছ জ্বলাওঁ তাত ৰেগুলেটৰ থাকে ৰাইট তো ডেট মিনছ কণ্ট্ৰলে কি কৰে সেইটো ৰেগুলেট কৰে মোৰ কথাষাৰ বুজি পাইছা কম বেছি যেনেকৈ আমাৰ ভলিউম ৰিম'টটো মানে ৰিম'ট কণ্ট্ৰল কম ন সেইটো কাৰণে আমি হয় না RC ৰিম'ট কণ্ট্ৰলাৰ ডেট মিনছ আমি ৰিম'টৰ দ্বাৰা আমি ভলিউম কম বেছি কৰিব পাৰোঁ ডেট মিনছ সেইটোৱে হৈছে মোৰ কণ্ট্ৰল যিয়ে মানে ডেট মিনছ কণ্ট্ৰল মানে মিনিং কি হয় ৰেগুলেটৰ নহয় এইটোতো কণ্ট্ৰলাৰ বনি যাব এইটো নাম বনি যাব জাষ্ট কণ্ট্ৰল হৈছে তাক ৰেগুলেট কৰা অ'কে সেইটোকে কোৱা হৈছে কণ্ট্ৰল বুলি অ'কে তাৰ ৰেগুলেটো কৰিব পাৰোঁ নাইবা আমি কি কৰিব পাৰোঁ ৰেগুলেট চোৱা তাৰ ডাইৰেকশ্যন ডেট মিনছ দিছোঁ আমি কিবা তাৰ কমাণ্ড দিছোঁ আমি কিবা কমাণ্ড এ ছিষ্টেম চ' ডেট এ ডিজায়াৰ্ড অবজেক্টিভ ইজ অবটেইনড কৈছে তুমি ডিজায়াৰ্ড অবজেক্ট এটা তুমি অবটেইন কৰিবৰ কাৰণে তুমি পাবৰ কাৰণে তুমি কিছুমান নিৰ্দিষ্ট তুমি গ'লটোতো তুমি বনাই দিলা ছিষ্টেম হৈছে কি বহুতখিনি বস্তুৰ এছেম্বল কৰি যিটো পাইছোঁ সেইটো হৈছে ছিষ্টেম ঠিক আছে কণ্ট্ৰল কি হৈছে কণ্ট্ৰল হৈছে
তুমি সেই যিখিনি বস্তু এছেম্বল কৰি দিলা ন ভাই তো সেই এছেম্বল কৰাখিনি তুমি এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত তুমি সেইখিনিক কি কৰিব লাগিব তুমি তাক সাজি তুলিব লাগিব হয় না যে সি যাতে সেই নিৰ্দিষ্ট ডাইৰেকশ্যন সেই যিটো ডেট মিনছ মোৰ যিটো গ'ল আছে সেইটো যিটো এচিভ কৰিব পাৰে ৰাইট তো সেইটোৱে হৈছে কণ্ট্ৰলৰ কাম আশা কৰিছোঁ তোমালোকে এই কথাষাৰ বুজিব পাৰিছা বহুত সৰু সৰু ডেফিনেশ্যন আই থিংক চোৱা ছিষ্টেম বুলিলে আমি চবেই জানো ন যেনেকৈ এডুকেশ্যন ছিষ্টেম ৰাইট এডুকেশ্যন ছিষ্টেম যেনেকৈ ছিষ্টেম বুলিলে আমি জানো বাট ডেফিনেশ্যনছবোৰ আমি গম নাপাওঁ ৰাইট তো সেইটো কাৰণে বহুত সামান্য কথা আমি অলৰেডি পাই আহিছোঁ ইমান প্ৰব্লেমো হ'ব নালাগে অ'কে ব'লা নেক্সট আৰম্ভ কৰোঁ প্লাণ্ট নেক্সট প্লাণ্ট কি হয় চোৱা অ'কে নেক্সট প্লাণ্ট কি হয় it is defined as the portion of the system at a system or it is defined as the portion of a system which is to be controlled ji jak mo control koribolai ase that means hoy na jak control koribo control or regulate it is called a process sorry it is called a plant hobo de okay roba de wait right it is called a plant it's not process it is plant hobo lage okay it is called a plant mo likhi diu it's called a plant okay it is called a plant tak ami plant boli kom that means hoise ki plant ki bostu huna etia eta mar moi ene practical life or logot moi relate kori kina ko jeneka sila to moi uraisu sila uraisu তাত মই ষ্টিক লগালো পেপাৰ লগালো হয়নে ৰছীৰে মই বান্ধি বতাহৰ দৰকাৰ ডেট মিনছ বতাহ যিটো হিউমাৰ ছিষ্টেমৰ লগত জড়িত হৈ গ'ল ঠিক আছে মই চিলা উৰাই আছোঁ ঠিক আছে তো এটা প্লাণ্ট হৈছে মোৰ সেই চিলাটো মই কণ্ট্ৰল কাক কৰিব লাগে কোৱা মই কণ্ট্ৰল কাক কৰিব লাগে মইতো চিলাটোকে কণ্ট্ৰল কৰিম হয় নহয় কোৱা মই সেই চিলাকহে কণ্ট্ৰল কৰিম তো মই সেই চিলা হৈছে মোৰ কাৰণে কাইট যিটো দেই চিলা ডেট মিনছ মই কাইটৰ কথা কৈ আছোঁ সেই কাইট হৈছে মোৰ কাৰণে প্লাণ্ট ঠিক সেইদৰে আৰু এটা যদি মই তোমাক উদাহৰণ দিওঁ যেনেকৈ মই শাৰ্ট মই প্ৰেছ কৰাৰ কথা কৈছিলোঁ এটা হৈছে মোৰ শাৰ্ট কোৱা ইলেক্ট্ৰিচিটি এটা প্লাগ এণ্ড অফক'ৰ্ছ আইৰণ ইটছেল্ফ সকলোবোৰ প্লাণ্ট কি কয় সকলোবোৰ ছিষ্টেমৰে পাৰ্ট বাট এটা যদি প্লাণ্ট বুলি যদি কওঁ চাবা প্লাণ্ট হৈছে ইয়াতে মোৰ সেই আইৰণটো কাৰণ কেলৈ মই আইৰণকে কণ্ট্ৰল কৰিম ন কাৰণ আইৰণটো যদি বেছি গৰম হৈ যায় মোৰ শাৰ্টটো জ্বলি যাব পাৰে আৰু আইৰণটো যদি ঠাণ্ডা হৈ থাকে অবভিয়াছ কথা আইৰণ মানে প্ৰেছ কৰা ডেট মিনছ নহ'ব এইটো ক্ষেত্ৰত তাক কম মই প্লাণ্ট হৈছে ইয়াত মোৰ আইৰণটো মই আশা কৰিছোঁ মোৰ এই কথাষাৰ তোমালোকে বুজি পাইছা অ'কে নেক্সট হৈছে চোৱা কণ্ট্ৰলাৰ এইটো ফাৰ্ষ্ট আমাৰ ক্লাছ হয় কণ্ট্ৰল ছিষ্টেমৰ ওপৰত তো মই বেছিক ডেফিনেশ্যনছবোৰ ফাৰ্ষ্টতে ক্লিয়াৰ কৰোৱাই ল'ব বিচাৰিছোঁ ঠিক আছে তো কণ্ট্ৰলাৰ হয় কি চোৱা যিয়ে ভাই কণ্ট্ৰল কৰিছে সি কণ্ট্ৰলাৰ হয়নে নহয় কোৱা যিয়ে কণ্ট্ৰল কৰিছে সি কণ্ট্ৰলাৰ ৰাইট তো হোৱাট ইজ কণ্ট্ৰলাৰ কণ্ট্ৰলাৰ হৈছে চোৱা ইট ইজ দ্য এলিমেণ্ট অফ দ্য ছিষ্টেম ইট চেল্ফ অ'কে or maybe external to the system okay it controls the plant process আৰু সেই প্লান্টৰ যিখিনি প্ৰসেছ থাকে তাক কণ্ট্ৰল কৰি আছে কণ্ট্ৰলাৰে আশা কৰিছোঁ মোৰ কথাষাৰ তোমালোকে বুজি পাইছা ইয়াতে যদি মই এটা চিম্পল মই যদি কওঁ যেনেকৈ মই ফেনটো চোৱা মই ফেন চলাইছোঁ হয়নে ফেন সেয়াও মোৰ কি হয় মোৰ ছিষ্টেমৰ এটা অংশ নহয় জানো এতিয়া কণ্ট্ৰলাৰ কি হ'ব চোৱা কণ্ট্ৰলাৰ কি হ'ব সেই যে এটা যে ফেনৰ ওচৰত থাকে ন ৰেগুলেটৰটো যে আমি যে ঘূৰাই হয়নে সেইটোৱে মোৰ কণ্ট্ৰলাৰ ডেট মিনছ কণ্ট্ৰলাৰ হৈছে এয়া যিয়ে মোৰ ছিষ্টেমটো কণ্ট্ৰল কৰি থাকিব যেনেকৈ মোৰ ফেনটো বোলে মোৰ ঠাণ্ডা লাগিছে মই কণ্ট্ৰলাৰটোক মই ছুইচটো অফ কৰি দিলোঁ ছুইচ অফ কৰিলে ভাই ফেনেই অফ হৈ যাব তো মই কি কৰিম ৰেগুলেটৰত যাম অৰ কণ্ট্ৰলাৰত যাম সেই যিটো যে থাকে ন এনেকুৱা মই ঘূৰাব পাৰোঁ যে তো সেইটো টিউন কৰি দিম মই ফেনৰ স্পীডটো কমিব যদি মই বঢ়াই দিওঁ ফেনৰ স্পীড বাঢ়ি যাব তো সেইটো হৈছে কণ্ট্ৰলাৰ এতিয়া কথা এটা আহিল এয়া যে ইয়াত কৈছে যে কণ্ট্ৰলাৰ কৈছে চোৱা ছিষ্টেমৰ লগত জড়িত হৈ থাকিব পাৰে ছিষ্টেম ইটছেল্ফ হয়নে অৰ মে বি এক্সটাৰ্নেল টু দ্য ছিষ্টেমৰ বাহিৰৰো হ'ব পাৰে ছিষ্টেমৰ বাহিৰৰো কণ্ট্ৰলাৰ হ'ব পাৰে কোনো কথা নাই ইয়াৰ মানে ক'ব কি বিচাৰিছে ইয়াৰ মানে হৈছে এয়া
মই এটা ইনচিডেণ্ট এটা কওঁ, মানে ইনচিডেণ্ট নহয়, মানে এইটো আৰু এনেই কথাটো আৰু দেই, বিশেষকৈ কোনোৱে গাত লৈ নল'বা, ঠিক আছে। তো মই সেইটো নামানো কিন্তু দেই, নামানো কিন্তু ফাৰ্ষ্টতে ক্লিয়াৰ কৰি দিছোঁ, মই সেইটো নামানো। বাট এনেই যে কথাটো চলে ন, যে ছোৱালীবোৰে বোলে ভৰিৰে স্কুটিখন ৰখাই দিয়ে, হয় না, ভৰিৰে স্কুটিটো ৰখাই দিয়ে। ডেট মিনছ কি ভাই, তোমাক ব্ৰেকটো দিছে ছিষ্টেম ইট চেল্ফ, ছিষ্টেম তোমাৰ স্কুটিখন হৈছে তোমাৰ ব্ৰেক, হয় না। স্কুটিখন যেতিয়া বনোৱা গৈছে, চকা লাগি আছে, ইঞ্জিন লাগি আছে, হয় না, ব্ৰেকো আছে, বাট ব্ৰেকটো হাতেৰে নামাৰে, কয় ভৰিৰে মাৰে বুলি। মই জাষ্ট এনেই বুজাবৰ কাৰণে গৈছোঁ দেই, কোনো যাতে চিৰিয়াছলি এইটো কি কয় পাৰ্চনেলি কথাটো নল'বা, অ'কে, জাষ্ট জকিং। তো সেইটো হৈছে যে আমাৰ ছিষ্টেমৰ বাহিৰৰ অংশ। ইয়াৰ যদি আৰু এটা উদাহৰণ এটা দিওঁ, ধৰি লোৱা কিবা এটা হেৰিয়ে হওক, যেনেকৈ ফেন এখন ধৰি লোৱা, একদম খুব এটা স্পীডত ঘূৰে, তোমাৰ ৰেগুলেটৰৰ কাম কৰা নাই, কিবা হৈ গৈছে, তুমি কি কৰিবা, বাহিৰৰ পৰা লাঠি এটা ল'বা আৰু ফেনৰ পাংখাটোত ফচাই দিবাগৈ। সেইবোৰ নকৰিবা, জাষ্ট কথাটো কৈছোঁ মই, ফেনখন ৰখাবৰ কাৰণে। তাৰমানে এইটো হৈছে, মই কিবা এটা বস্তু যদি মই কণ্ট্ৰল কৰিবৰ কাৰণে যাওঁ, ব্ৰেক লগাবৰ কাৰণে, ব্ৰেকৰ কথাটোৱে মেনশ্যন কৰিছোঁ দিয়া, ব্ৰেক যদি লগাবৰ কাৰণে যাওঁ, তো ইয়াৰ কণ্ট্ৰলাৰটো আইদাৰ ছিষ্টেমৰ ভিতৰতে হ'ব পাৰে, নতুবা ছিষ্টেমৰ বাহিৰৰো হ'ব পাৰে, কোনো কথা নাই, সেইটোৱে কৈ আছে ইয়াত কণ্ট্ৰলাৰ। তো ইমান টেনশ্যন ল'বলৈ একো নাই, ৰাইট। তো ইনপুট, নেক্সট ইনপুট কি হয় ভাই? ইনপুট এয়া হৈছে তুমি তোমাৰ ছিষ্টেমটো চলাবৰ কাৰণে তুমি কিবা হয়নে, তুমি কিবা ছিগনেল এটা দিবা, হয়নে। তো কৈছোঁ এটা এপ্লাইড ছিগনেল অৰ এক্সাইটেশ্যন ছিগনেল ডেট এপ্লাইড, ক'ত এপ্লাইড কৰোঁ আমি, ক'ত এপ্লাই কৰোঁ, ডেট এপ্লাই টু এ কণ্ট্ৰল ছিষ্টেম টু গেট স্পেচিফিক আউটপুট। অবভিয়াছ কথা, মই স্পেচিফিক এটা আউটপুট এটা কোৱা হৈছে ইনপুট, অ'কে। তো মই যদি স্পেচিফিক এটা আউটপুট পাবলৈ বিচাৰোঁ, হয়নে, মোৰ যদি হেৰিয়ে থাকে, মোৰ যদি গ'লটোৱে থাকে মই এটা স্পেচিফিক আউটপুট লোৱাটো, তো তাৰ কাৰণে মই কৰিম কি, তাৰ কাৰণে মোৰ কামটো এটাই হৈছে, মই যাতে ইনপুটটো দিম। যেনেকৈ মোৰ ফেনখন চলাবৰ লাগে, মই ছুইচটো অন কৰিম, ছুইচ অন কৰি মই দিছোঁ তাক ইনপুট। মোৰ চিলাটো উৰাব লাগে, চিলাটো উৰাবৰ কাৰণে মই কি কৰিম, হয়নে, চিলাটো যেনেকৈ আমি ওপৰলৈ হয়নে উঠাই দিওঁ, বতাহ চলিব লাগিব, বতাহ বলিব লাগিব দেই, অ'কে। বলিছে বহুত কণ্ট্ৰভাৰ্চি আছে ইয়াত, মই সেইটো কাৰণে মাত নিদিওঁ। তো বতাহ বলিব লাগিব, ঠিক আছে। তো সেইটো কাৰণে তো বতাহ বলিলেহে কি হ'ব, তুমি তোমাৰ চিলাটো উৰাব পাৰিবা, ৰাইট। তো চিলাখন উৰাবৰ কাৰণে বতাহৰ দৰকাৰ, লগত তুমি ইনপুট দিব লাগিব কি, তুমি চিলাখন ওপৰলৈ মানে এটা জাম্প কৰাব লাগিব চিলাখন, তেতিয়াহে মানে তুমি এটা থ্ৰাষ্ট এটা পাব চিলাটোৱে। থ্ৰাষ্ট মানে গম পাইছা ন, ওপৰলৈ উঠি যোৱা যিটো থ্ৰাষ্টটো। তো তেনেকুৱাই কথা হৈছে, ডেট মিনছ ইনিচিয়েলাইজ মই কৰিবই লাগিব, ডেট মিনছ ছিগনেল এটা মই দিবই লাগিব, অ'কে। বুজি পাইছা কথাটো, ঠিক আছে। তো নেক্সট হৈছে চোৱা, আউটপুট কি বস্তু, হোৱাট ইজ আউটপুট, হোৱাট ইজ আউটপুট। চলো আউটপুট কি হয়, আউটপুটটো ভাই সেইটোৱে ভাই, যিটো মই বিচাৰিছিলোঁ সেইটো মই পাই গ'লোঁ, ৰেছপন্সটো পাই গ'লোঁ, যিটো মই বিচাৰিছিলোঁ সেইটো ৰেছপন্স পাই গ'লোঁ। চিলা বিচাৰিছিলোঁ উৰিবৰ কাৰণে, চিলাটো উৰি গ'ল। আইৰণ বিচাৰিছিলোঁ গৰম হ'বৰ কাৰণে, প্ৰেছ কৰিবলৈ, আইৰণটো গৰম হৈ গ'ল। ছুইচ দিলোঁ ফেনটো চলিবৰ কাৰণে, ফেনখন চলি গ'ল, ৰাইট। আৰু ডেট মিনছ সেই আউটপুটটোৱে হৈছে মোক জনাইছে যে কি হৈছে, যে ডেট মিনছ একচুৱেল ৰেছপন্স মই য'ৰ পৰা পাই আছোঁ, সেইটো হৈছে মোৰ আউটপুট, ডেট ইজ অবটেইন ফ্ৰম এ কণ্ট্ৰল ছিষ্টেম। সেইটোৱে ৰেছপন্স মানে গম পাবা, যিটো ডেট মিনছ এটা কি কয় হেৰি যিটো দিয়া হয়, কি বুলি কয়, ৰিপ্লাইও ক'ব পাৰা এটা, যিটো ডেট মিনছ হয় না, আউটকাম যিটো মই পাই আছোঁ, সেইটোৱে মোৰ ৰেছপন্স, অ'কে। যিটো এপ্লিকেশ্যন অফ ইনপুট, সেইটো এপ্লিকেশ্যন অফ ইনপুট দিয়াৰ কাৰণে ইজ টাৰ্ম এজ আউটপুট, অ'কে, ন' প্ৰব্লেম, ঠিক আছে। আশা কৰিছোঁ বুজি পাইছা হয়নে আউটপুটটো কি বস্তু, ৰাইট। তো ডিষ্টাৰবেঞ্চ নেক্সট কি হয় চাওঁ বোলা, ডিষ্টাৰবেঞ্চ বাই নাথিং এলছ। ডিষ্টাৰবেঞ্চ যেনেকৈ মই তোমাক এটা সেই চেম আমাৰ হেৰি ডেইলি লাইফৰ কথা কৈছোঁ। যেনেকৈ কেতিয়াবা এনেকুৱা হয়, তোমালোকে যিসকলে চিলা উৰাইছা তাত গম পাবা, চিলাখন যেতিয়া ওপৰলৈ যায়, অলপ ধৰি লওক ক'ৰবাত কপে, কেতিয়াবা এনেকুৱা গোল গোল ঘূৰি থাকে, ডেট মিনছ এটা ডিষ্টাৰবেঞ্চ আহে। তাৰ কাৰণে আমি কি কৰোঁ, আমি তলত নমাই আনো আকৌ চিলাখন নমাই কিনে আইদা হয়নে, যেতিয়া যদি যিসকলে চলাই মানে উৰাইছা, মইতো উৰাইছোঁ চিলা, তো সেইটো কাৰণে মই গম পাওঁ বাৰু। যিসকলে আজিকালিতো এইবোৰ সকলো পাবজিতে ব্যস্ত হৈ থাকে, পাবজি আৰু কি ইনষ্টাগ্ৰাম ৰিলছ, সেইবোৰতে ভাই এইবোৰ নকৰিবা দেই, মানে কৰা সেইটো নকওঁ, বাট হয়নে অলপ
মানে নিজৰ সেই ভাই এই ল'ৰালি কালটো আৰু নোপোৱা তোমালোকে বিচাৰি বুজি পাইছা লাইফত কি হ'ব জানা পিছত কেতিয়া যাবা ভাইবা মানে এইবোৰ বস্তু আমি কৰিয়ে নাপালোঁ ঠিক আছে তো সেইটো কাৰণে এইবোৰ অলপ শিকিবা হা চিলা উৰাবা আৰু এনেকৈ মানে অলপ ল'ৰালি কালটো এনজয় কৰিবা তো মেইন কথাটো হৈ গ'ল কি কেতিয়াবা দেখিবা চিলাটো হয়নে কেতিয়াবা হালকা হোৱাৰ কাৰণে বেছি লগাতকৈ বেছি হালকা হোৱাৰ কাৰণে কি হৈ যায় বস্তুটো ঘূৰিব ধৰে আকাশত ঠিক আছে তো তাৰ কাৰণে আমি কি কৰোঁ তত নমাই আনো নেগুৰ কেতিয়াবা হয়নে নেগুৰ থাকে যে হা আমি ধৰ নেগুৰ নেচ তেনেকুৱা বুলিয়ে কওঁ সেইটো আমি বান্ধি দিওঁ ৰাইট এই এনেকুৱা নিচিনা জাষ্ট ড্ৰ কৰি দেখাওঁ ৰ'বা ক'ত গ'ল অ'কে এয়া মোৰ চিলাটো এয়া মোৰ চিলা আচ্ছা এয়া চিলা তো ইয়াত কি কৰা হয় ইয়াত এনেকৈ এটা নেগুৰ এটা বান্ধি দিয়া হয় নেজ এটা বান্ধি দিয়া হয় ঠিক আছে তো তেতিয়া চিলাটো মানে ষ্টেডি অলপ পজিশ্যন এটা পায় ঠিক আছে নেক্সট কেতিয়াবা কি হয় চিলাখন যেতিয়া তুমি উৰাব যাবা কেতিয়াবা এইফালে ৰাইট হেণ্ড ছাইডে কেতিয়াবা হয়তো যাবগৈ পাৰে আইদাৰ কেতিয়াবা লেফ্ট হেণ্ড ছাইডৰ ফালেও যাবগৈ পাৰে তেতিয়া কি হৈ যায় আচলতে চিলাখন তেতিয়া হয়নে তাৰ মানে ওজনৰ অলপ মানে বেলেঞ্চ নহয়গৈ ওজন খেলি মেলি থকাৰ কাৰণে তাৰ কাৰণে আমি কিবা হয়নে ওজন সৰু সুৰা ওজন কিবা আমি বান্ধি দিওঁ তো সেই তেনেকুৱা নিচিনা কথা তো সেই ডিষ্টাৰবেঞ্চবোৰে হৈছে ডেট মিনছ ইয়াত যিটো মই এটা জেনেৰেল উদাহৰণ দি ক'লোঁ মই তোমাক অ'কে তো কৈ আছোঁ এটা ছিগনেল ডেট হেজ ছাম এডভাৰ্ছ এফেক্ট অন দ্য ভেলিউ অফ আউটপুট তো আউটপুটৰ যিটো মই ভেলিউ পাই আছোঁ তাত সেইটোত কিবা হেৰি এফেক্ট আছে মানে যিটো নিবিচৰা কিছুমান বস্তু ঠিক আছে তোমাৰ যেনেকৈ ধৰা মই গান এটা গাই আছোঁ ঠিক আছে মই যদি গান গাই আছোঁ পিছফালৰ পৰা যদি কিবা আৰু হেৰি মাত শুনা পাওঁ আৰু কোনোবা কাজিয়া লাগি আছে তেনেকুৱা মাত হয় নহয় কোৱা তো ডেট মিনছ সেইবোৰ হৈছে ডিষ্টাৰবেঞ্চ ৰাইট তো সেই তেনেকুৱাবোৰকে কোৱা হয় যিটো মই আউটপুট বিচাৰিছোঁ সেই আউটপুটটো পোৱা নাই কিবা এডভাৰ্ছ এফেক্ট কিবা বেয়া এফেক্ট আছে সেই আউটপুটৰ লগত তো সেইটো কম মই ডিষ্টাৰবেঞ্চ বুলি আশা কৰিছোঁ কথাষাৰ বুজি পাইছা ৰাইট তো ইফ এ ডিষ্টাৰবেঞ্চ ইজ প্ৰডিউচ উইদিন দ্য ছিষ্টেম যদি ছিষ্টেমৰ ভিতৰতে থাকে ইট ইজ টাৰ্ম এজ ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ সেইটোৱে ইয়াক ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ বুলিও কোৱা হয় ৰাইট আৰু আদাৰৱাইজ তাক নহ'লে কি বুলি কোৱা হয় ইজ নন এজ এক্সটাৰ্নেল ডিষ্টাৰবেঞ্চ চিম্পল ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ ক'ব যদি ইণ্টাৰনেল আছে যদি এক্সটাৰ্নেল আছে তো এক্সটাৰ্নেল ডিষ্টাৰবেঞ্চ নাথিং ভাই বহুত টেনশ্যন ল'ব দৰকাৰ নাই কণ্ট্ৰল ছিষ্টেম অ'কে আৰু কেনেকুৱা লাগিছে মোক জনাবা কিন্তু তোমালোকৰ মই বাৰে বাৰে কওঁ তোমালোকে কিন্তু এই কমেণ্ট লাইক কৰাত বহুত কনজুচি কৰা আৰু নোচোৱাই নেকি মোৰতো তেনেকুৱাই লাগে চাবা দেই ভিডিঅ'জবোৰ চাবা বহুত কষ্টৰে বনাওঁ তোমালোকৰ আৰু এটা কথা ভাই তোমালোকে যদি এইখিনি পঢ়াবোৰ যদি ভালকৈ চিৰিয়াছলি নোলোৱা বহুত প্ৰব্লেম আছে অ'কে ভালকৈ চিৰিয়াছলি ল'বা এই বস্তু নেক্সট কণ্ট্ৰল ছিষ্টেম কি হয় ভাই সেইটোৱে কথা কণ্ট্ৰলো পঢ়িলোঁ ছিষ্টেমো পঢ়িলোঁ আমি কণ্ট্ৰলৰ ডেফিনেশ্যনো পঢ়িলোঁ ছিষ্টেমৰ ডেফিনেশ্যনো পঢ়িলোঁ ন তো ভাই ইয়াত টেনশ্যন ল'বলগীয়া কি আছে চোৱা ইট ইজ এন amalgamation of different physical elements linked in such a manner কৈছে বহুতখিনি এলিমেণ্টছবোৰ ইটো সিটোৰ লগত লিংক হৈ থাকে such a manner এনেকুৱা ধৰণে য'ত ৰেগুলেট আমি কৰিছোঁ ডাইৰেক্ট কৰিছোঁ কমাণ্ড ইটছেল্ফ to obtain a certain objective এটা নিৰ্দিষ্ট অবজেক্টিভটো আমি পাবৰ কাৰণে যেতিয়া আমি তাক সেই এনেকুৱাকৈ লিংক হোৱা ডেট মিনছ বস্তুবোৰ য'ত নেকি তাৰ পৰা আমি ছিষ্টেমটোত আমি কমাণ্ড কৰিব পাৰিছোঁ হয়নে ডাইৰেকশ্যন দিব পাৰিছোঁ অ'কে ৰেগুলেটো কৰিব পাৰোঁ তো সেই ছিষ্টেমটোকে তেতিয়া কোৱা হয় এ কণ্ট্ৰল ছিষ্টেম অ'কে এ কণ্ট্ৰল ছিষ্টেম মাষ্ট হেভ এটা কণ্ট্ৰল ছিষ্টেমত কি থাকে মাষ্ট হেভ নম্বৰ 1 ইনপুট থাকিব লাগিব এটা কণ্ট্ৰল ছিষ্টেমত নম্বৰ 2 আউটপুট থাকিব লাগিব অবভিয়াছ কথা ভাই ইনপুট আছে তো আউটপুট থাকিবই লাগিব ঠিক আছে নম্বৰ 3 ৱে টু এচিভ ইনপুট এণ্ড আউটপুট অবজেক্টিভছ অ'কে নম্বৰ 4 কণ্ট্ৰল একশ্যন অ'কে ডেট মিনছ কি কৈছে কণ্ট্ৰল একশ্যন ডেট মিনছ আমাৰ এটা কণ্ট্ৰলাৰ এটা থাকিব লাগিব ডেট মিনছ যোনে কণ্ট্ৰল কৰিব হৈছেনে ৱে টু এচিভ ইনপুট এণ্ড আউট হয়নে ৱে টু এচিভ
ইনপুট এণ্ড আউটপুট অবজেক্টিভছ কৈছে যে ডেট মিনছ আমাৰ কণ্ট্ৰল ছিষ্টেমত নাম্বাৰ 1 কি থাকিব লাগিব চোৱা ক'ত গ'ল ইনপুট থাকিব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আউটপুট থাকিব লাগিব নাম্বাৰ 3 কৈছে ৱে টু এচিভ কি ধৰণে মানে মোৰ ইনপুট আৰু আউটপুটটো আমি অবটেইন কৰি আছোঁ ডেট মিনছ সেই তাৰ ৱে আমি গম পাব লাগিব নাম্বাৰ 4 এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট মই দি ৰাখিছোঁ অ'কে জাষ্ট দি ৰাখিছোঁ টেনশ্যন ল'ব নালাগে এই নাম্বাৰ 1 2 3 4 টেনশ্যন ল'ব দৰকাৰ নাই একো অ'কে নাম্বাৰ 4 কণ্ট্ৰল একশ্যন ভাই তেতিয়া তুমি সেইটো কণ্ট্ৰল একশ্যন কৰিবা ন ডেট মিনছ তুমি যেনেকৈ ধৰি লোৱা ইন শ্বৰ্ট যদি মই কওঁ তুমি ফেনটো চলালা অ'কে তোমাৰ গৰম লাগি আছিলে ফেনটো চলালা ঠিক আছে ফেন চলোৱাৰ পাছত ডেট মিনছ তুমি ইনপুট দিলা নাম্বাৰ 1 নাম্বাৰ 2 আউটপুট দিলা আউটপুট পালা তুমি ফেনটো চলি গ'ল ন ঠাণ্ডা হৈ আছে তোমাৰ গাটো নাম্বাৰ 3 ডেট মিনছ কি টু ৱেট আমি ইনপুট আৰু আউটপুট পাওঁ যেনেকৈ ইনপুট পাই আছোঁ আমি ইলেক্ট্ৰিচিটিৰ দ্বাৰা আউটপুট পাই আছোঁ আমি ধুনীয়াকৈ ফেনখন চলি আছে আমি ডেট মিনছ বতাহৰ দ্বাৰা আমি আউটপুটটো পাই আছোঁ কণ্ট্ৰল একশ্যন মানে কি তোমাৰ ঠাণ্ডা লাগিছে এতিয়া তোমাৰতো অথনি গৰম লাগি আছিলে তুমি মজাকৈ ফেনটো ফুল স্পীড চলাই দিলা আপ তোমাৰ লাগিছে ঠাণ্ডা তো তুমি সেই ঠাণ্ডাটো তুমি গৈ ডেট মিনছ তুমি কি ক'ব লাগিব ফেনৰ স্পীডটো কমাব লাগিব ডেট মিনছ এতিয়া আহি গ'ল তোমাৰ কণ্ট্ৰল একশ্যন আশা কৰিছোঁ মোৰ কথাষাৰ চিম্প্লিচিটিত মই ক'ব বিচাৰিলোঁ আৰু বুজি পাইছা তোমালোকে ৰাইট তো এয়াই হৈছে তো সেয়া হৈছে ফিগাৰ শ্ব'জ ফিগাৰ শ্ব'জ দি কজ এণ্ড এফেক্ট ৰিলেশ্যনশ্বিপ বিটুইন ইনপুট এণ্ড আউটপুট ইনপুট আৰু আউটপুটৰ লগত কি মানে ডেট মিনছ আমি হেৰি পাওঁ ৰিলেশ্যন আছে এটা চাওঁ ব'লা আমাৰ ফিগাৰটো ড্ৰ কৰা আছে চাওঁ ব'লাচোন ক'ত আছে ফিগাৰটো এয়া লোৱা মই জুম আউট কৰোঁ চেষ্টা কৰোঁ অ'কে ইয়াত চোৱা কণ্ট্ৰল ইনপুট দিয়া হৈছে ৰাইট কণ্ট্ৰল ইনপুট দিছোঁ আমি চোৱা কণ্ট্ৰল আউটপুট পাই আছোঁ আৰু মই ফাৰ্ষ্টতেই কৈছিলোঁ যাক মই কণ্ট্ৰল কৰিম সেয়া হৈছে মোৰ প্লাণ্ট তো এটা জাষ্ট চিম্পল একদম চিম্পল এটা যদি মই ব্লক ডায়েগ্ৰাম যদি কওঁ এয়াই হৈছে মোৰ কণ্ট্ৰল ছিষ্টেমৰ ব্লক ডায়েগ্ৰাম য'ত নেকি কণ্ট্ৰল ইনপুট আছে আৰু কাক মই কণ্ট্ৰল কৰিম প্লাণ্টক কৰিম ৰাইট আৰু তাৰ পৰা কি পাম কণ্ট্ৰল আউটপুট মই পাইছোঁ অ'কে তো এয়াই হৈছে মোৰ কণ্ট্ৰল ছিষ্টেমৰ জাষ্ট বেছিক ডায়েগ্ৰাম অ'কে তো এইটোৱে আছিলে একচুৱেলি আমাৰ বেছিকেলি আমাৰ কণ্ট্ৰল ছিষ্টেমৰ জাষ্ট তাৰ ডেফিনেশ্যনছবোৰ অ'কে আৰু আশা কৰিছোঁ তোমালোকে বুজি পাইছা ৰাইট নেক্সট আমি পঢ়িম আজি নপঢ়োঁ দিয়া কাৰণ অলৰেডি অলপ মানে সময়টো গ'ল আৰু আশা কৰিছোঁ তোমালোকে বুজি পাইছা ৰাইট আজি ক্লাছটো কি হৈছে তো নেক্সট আমি চাম অ'পেন এণ্ড ক্ল'জ লুপ কণ্ট্ৰল ছিষ্টেম ভাই মষ্ট ইম্পৰ্টেণ্ট আমাৰ টপিক হৈছে অ'পেন লুপ এণ্ড ক্ল'জ লুপ কণ্ট্ৰল ছিষ্টেম ভাল লাগিব ভাই বহুত ভাল লাগিব সেইটো মই চিয়'ৰ যে ভাল লাগে মানে এই ছাবজেক্টটো ৰাইট বুজিবলগীয়া বহুত থাকে তো সেইটো কাৰণে নেক্সট আমি পঢ়িম অ'পেন লুপ এণ্ড ক্ল'জ লুপ কণ্ট্ৰল ছিষ্টেম ঠিক আছে এণ্ড আৰু এটা কথা মই কৈ দিওঁ গোটেই কণ্ট্ৰল ছিষ্টেম টপিকটো যে এনেকৈ ব্লক ডায়েগ্ৰামেই পাবা তোমালোকে এনেকুৱা ধৰণৰ ব্লক ডায়েগ্ৰামেই পাবা তো আজি এইখিনি ডিছকাছ নকৰোঁ নেক্সট ক্লাছত আমি ইয়াৰ বিষয়ে ডিছকাছ কৰিম অ'কে তো আজিলৈ থাকক মানে থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল